বুধবাৰে সমগ্ৰ অসমতে টাই আহোম জনগোষ্ঠীয় লোকসকলে মেডাম মেফি উদযাপন কৰে। মেডাম মেফিৰ অৰ্থ হৈছে মে মাহত মানে তৰ্পণ, দাম মানে মৃতক আৰু মেফি মানে দেৱতা, অৰ্থাৎ মৃত দেৱতাসকলৰ সন্তুষ্টিৰ বাবে কৰ্মৰ উৎসৱী হ'ল মেডাম মেফি। আহোমসকলে বিশ্বাস কৰে যে তেওঁলোকৰ উপৰি পুৰুষসকলৰ মৃত্যুৰ পিছত দেৱতাৰ শাৰীত উন্নীত হয় আৰু স্বৰ্গৰ পৰা তেওঁলোকৰ পুনাতিসকলক ৰক্ষণাবেক্ষণ দি থাকে। তাই আহোমসকলে উদযাপন কৰা পূৰ্বপুৰুষৰ পূজাৰ পৰম্পৰা ৰক্ষা কৰি কালি বৰপথাৰত অসম জাতীয় পৰিষদৰ উদ্যোগত বৰপথাৰ খেলপথাৰ প্ৰাংগণত মেডাম মেফি অতি উলহ মালহেৰে উদযাপন কৰে। ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মেডাম মেফি উপস্থিত লুৰিণজ্যোতি গগৈ। ডিব্ৰুগড় অসম জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় মেডাম মেফি। ডিব্ৰুগড় বৰপথাৰত অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় মেডাম মেফিত উপস্থিত থাকে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা প্ৰতিবেদন, প্ৰতিদিন লাইভ আছাম। আই মাতৃ সন্মানীয় শিক্ষাগুৰু সকলোকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো, শুভাশীষ কামনা কৰিছো। ইয়াত উপস্থিত থকা সকলো ব্যক্তিলৈ মই আন্তৰিক শুভেচ্ছা সংগ্ৰামী অভিনন্দন জনাইছো। মই এই অঞ্চলত বৰপথাৰ অঞ্চলত বক্তব্য দিয়াৰ প্ৰয়োজনীয়তা নাই, কাৰণ এই অঞ্চল মোৰ নিজৰ অঞ্চল। জীৱনৰ আধা সংখ্যক সময় এই বৰপথাৰত কটাইছোঁ। বিশ্ববিদ্যালয়লৈ অহাৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ মানুহৰ লগত ইয়াৰ গাঁৱে ভূঞে থকা পৰিয়াল, ইষ্ট কুটুম্ব, বিভিন্ন মিতিৰৰ মানুহ সকলোৰে লগত মোৰ চাহ চিনাকি আছে। মনৰ আদান প্ৰদান, ভাৱৰ আদান প্ৰদান হৈছে। সামাজিক অনুষ্ঠানসমূহৰ লগত জড়িত ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতে ইয়াত কেন্দ্ৰীয় শিল্পী দিৱস আয়োজন কৰিছিল। সকলোকে লৈ উলহ মালহেৰে উদযাপন কৰিব পাৰে। গতিকে মই আপোনালোক দলে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, অসমৰ খিলঞ্জীয়া নৃগোষ্ঠীয় ভূমিপুত্ৰ যিসমূহ জাতি জনগোষ্ঠী আছে, তাই মূল শক্তি, মূল চালিকা শক্তি, সেইবোৰে অলংকাৰ, অসমীয়া জাতীয় জীৱনৰ সমন্বয়ৰ অলংকাৰ। গতিকে এইবোৰ ৰাজধানী পৰিৱৰ্তনৰ ক্ষেত্ৰতে হওক বা ৰাজধানী স্থাপনৰ ক্ষেত্ৰতে হওক বা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰতে হওক, তেখেতে এই কামখিনি সুন্দৰকৈ কৰি যাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীয় হাত ৰাজ মাৰি একতাৰ দোলেৰে বান্ধি তেওঁ সোণালী অসমখন গঢ়াৰ কাৰণে তেওঁ পূৰ্বপুৰুষসকলৰ, উপৰি পুৰুষসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছিল। কিন্তু শেহতীয়াকৈ আমি যিখিনি আমি দেখিবলৈ পাইছোঁ, এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি যিখিনি আমি দেখিবলৈ পাইছোঁ, সাধাৰণতে আহোম জনগোষ্ঠীৰ মাজতে যেন এই আবদ্ধ হৈ আছে এই মেডাম মেফি উৎসৱটো। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে অসম জাতীয় পৰিষদে বিগত 2টা বছৰে এই মেডাম মেফি উৎসৱ পালন কৰি সকলো জাতি জনগোষ্ঠীক অসম জাতীয় পৰিষদে প্ৰতি বছৰে কেন্দ্ৰীয় মেডাম মেফি আমি আয়োজন কৰোঁ। এই মেডাম মেফিৰ যোগেদি আমাৰ যিসকল উপৰি পুৰুষ তেওঁলোকক স্মৰণ কৰোঁ, তেওঁলোকক শ্ৰদ্ধা জনাওঁ আৰু তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰোঁ যাতে আগন্তুক দিনসমূহত সমাজখনৰ অৱস্থা ভাল হয়, আমি সকলোৱে শান্তি, সমন্বয়, সম্প্ৰীতিৰে জীয়াই থাকিব পাৰোঁ, আমাৰ সমাজ জীৱনলৈ যাতে সমৃদ্ধি আহে, তাৰ কাৰণে তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা সেৱা জনাওঁ। আমি সকলোৱে জানো যে টাই আহোম সংস্কৃতি বা ঐতিহ্যত মেডাম মেফিয়ে এটা সুকীয়া স্থান অধিকাৰ কৰি আহিছে। ইয়াৰ যোগেদি আমাৰ যিসকল ব্যক্তি, আমাৰ উপৰি পুৰুষ যিসকল এইখন ইহ সংসাৰত নাই, যি মৃত্যুমুখত পৰিছে, তেওঁলোকে মৃত্যুৰ পিছত হয় দাম হৈ থাকে, তাৰপিছত দামৰ পৰা তেওঁলোকে ফি লৈ, তাৰমানে দাম মানে চাৰিওফালে ঘূৰি ফুৰে ইয়াতে, আৰু পৰৱৰ্তী দিনত যেতিয়া ফিলৈ উত্তৰণ হয় তেওঁলোকে দেৱত্ব প্ৰাপ্তি হয়, তেওঁলোকে ঈশ্বৰ প্ৰাপ্তি হয়। এই সকলৰ প্ৰতি শ্ৰদ্ধা জনাই ইয়াৰ মূল তত্ত্বটো হ'ল যে আমাৰ পিতৃ মাতৃ যিসকল আমাৰ পূৰ্বজ, আমাৰ অগ্ৰজ, তেওঁলোকে আমাৰ কাৰণে ভগৱান। তেওঁলোকে পৃথিৱীত জন্ম নিদিলে আমি কেতিয়াও এই সুন্দৰ পৃথিৱীখনৰ অভিজ্ঞতা নাপালোঁ হ'লে, আমি পৃথিৱীখনৰ এই সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ নাপালোঁ হ'লে। গতিকে সেই দৰ্শনৰ ওপৰত ভিত্তি কৰি এই
মেডাম মেফি আমি সকলোৱে আয়োজন কৰোঁ আৰু এতিয়া আমি সকলোৱে আশা ৰাখিছোঁ এই মেডাম মেফিক কেৱল মাত্ৰ টাই আহোম জনগোষ্ঠীৰ মাজত সীমাবদ্ধ কৰি নাৰাখি ইয়াক এটা সাৰ্বজনীন ৰূপ সকলো অসমীয়া মানুহৰ এটা ঐতিহ্যপূৰ্ণ আধ্যাত্মিক এটা অনুষ্ঠান হিচাপে যাতে সকলোৱে গ্ৰহণ কৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ইয়াৰ মূল এটা অতি শক্তিশালী দৰ্শন আছে। এনেই হিন্দু দৰ্শন মতে 4 মুঠি জুৱক পূজা কৰা হয়, ইয়াত আৰু 1 মুঠি 5 মুঠি যিসকলক আমি নেদেখোঁ অদৃশ্য এককোষী প্ৰাণী এনিবাৰ পৰা আৰম্ভ কৰি ভাইৰাছ বেক্টেৰিয়া তেওঁলোককো সেৱা অৰ্চনা কৰা। গতিকে এই চিন্তাটোৰ এই দৰ্শনটোৰ এটা সুকীয়া ঐতিহ্য আছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ জাতিৰ জনক স্বৰ্গদেউ চাওলুং চুকাফাই যিগৰাকীয়ে 7 ৰাজ একত্ৰিত কৰি এখন সমাজ গঢ়িছিল, এটা জাতি গঢ়িছিল, সমন্বয়ৰ বৰ ভেটি অসমৰ মাজত গঢ়ি থৈ গৈছিল, সেই চিন্তা যাতে সমগ্ৰ অসমবাসীৰ ৰাইজলৈ পুনৰ আহে তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ বা তেনেকুৱা পৰিৱেশ আহিব বুলি আমি আশা ৰাখিছোঁ। এতিয়া যিটো সাম্প্ৰদায়িকতা বিভাজন ধৰ্মীয়ভাৱে মানুহক উন্মাদ কৰা মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা যিটোৱে আমাৰ সমাজখনক বিপন্ন কৰিছে এই পৰিৱেশটো নাইকিয়া কৰি আমি সমন্বয় ভাতৃত্ববোধ প্ৰেম ভালপোৱাৰ আদৰ্শৰে সমাজখনক আমি ঐক্যবদ্ধ কৰোঁ সুসংগবদ্ধ কৰোঁ সেই চিন্তাৰে যাতে আগন্তুক দিনসমূহত আমি সকলোৱে আগবাঢ়োঁ আৰু আজি মেডাম মেফিৰ থলীত সেই অংগীকাৰ সকলোকে গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইবাৰ দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয়ভাৱে মেডাম মেফি অনুষ্ঠিত কৰিছোঁ। আমি অনুভৱ কৰোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যি নিজা নিজা কৃষ্টি আছে, নিজা নিজা যিবিলাক মানে ব্যৱস্থা আছে এই সকলোবিলাক ব্যৱস্থাক যাতে আমি অসমৰ বৃহত্তৰ স্বাৰ্থত আমি আগবঢ়াই নিব পাৰোঁ তেতিয়াহে আচলতে আমাৰ মতে প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠা হ'ব। সেই উদ্দেশ্য আগত ৰাখি আমি মেডাম মেফি পাতিছোঁ। তেনেকে ধৰণৰ অন্যান্য যিবিলাক জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ পৰম্পৰাবিলাক আছে আমি সেই সকলোবিলাক ধৰি ৰখাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আজিও আমি ডিব্ৰুগড়ত সেই উদ্দেশ্যে আমি পাতিছোঁ আৰু যথেষ্ট ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। আপোনালোকে দেখিছেই আমি যথেষ্ট উৎসাহিত হৈছোঁ আৰু আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত বৃহত্তৰ অসমীয়া জাতি গঠনত আমি অসম জাতীয় পৰিষদে সকলো ধৰণৰ আমি এনেধৰণৰ কাৰ্যসূচী ব্যৱস্থা ল'ম যাতে আমি প্ৰকৃত জাতীয়তাবাদ বা প্ৰকৃত আমি অসমীয়া জাতীয়তাবাদ যাতে আমি ইয়াত গঢ়িব পাৰোঁ তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা লৈ থাকিম। সেয়ে আমাৰ এয়া প্ৰয়াস। গতিকে আমি সকলো ৰাইজৰে ধন্যবাদ জনাইছোঁ।